গাইস আজি বহুত ডাঙৰ এটা খবৰ আপোনালোকক মই দিব লৈছো। মোৰ নিজ ভাগিনজনী কোন বনেগা কৰপতিত তাৰ সিলেকশ্যন হৈ গ'ল। বহুত দিনৰ পৰা ট্ৰাই কৰি আছিলে। আজি হঠাতে খবৰটো অহাৰ লগে লগে আমি সকলোৱে এক্সাইটেড হৈ গ'ল। আমাক খবৰ দিয়াৰ লগে লগে ইমান ডাঙৰ এটা প্লেটফৰ্মত তাই চান্স পাই যাব। তাই নাহিদা আহমেদ মোৰ নিজৰ ভাগিন আৰু তাই চলবুকত পঢ়ে। বহুত দিনৰ পৰা কষ্ট কৰিছিলে, বহুত হাৰ্ড ৱৰ্কিং কৰাৰ পিছত আজি এটা ইমান ডাঙৰ ভাল খবৰ এটা আহিছে। আপোনালোকক জনাব পাই মোৰ বহুত ভাল লাগিছে। গোটেই অসমবাসীক গৌৰৱিত কৰিছে আৰু বিশেষকৈ ডিব্ৰুগড়বাসীৰ কাৰণে গৌৰৱৰ কথা, আমাৰ গোটেই ফেমিলিটোৰ কাৰণে গৌৰৱৰ কথা যে প্ৰথম ডিব্ৰুগড়ত তাই গৈ আছে। আৰু তাইক আমি সকলোৱে আহিছোঁ এয়াৰপৰ্টত, ডিব্ৰুগড় এয়াৰপৰ্টত আমি এৰিবলৈ। তাই এতিয়া মুম্বাইলৈ ৰাওনা হ'ব। দেউতাক গৈ আছে নাহাৰ আহমেদ মোৰ ভিন্ন আৰু নাহিদা আহমেদ মোৰ ভাগিন, নিজ ভাগিন এইবিলাক থাকে। আৰু ডিব্ৰুগড়ৰ পৰা ওলাইছে তাই কেলকাতা গৈ পালে আৰু কেলকাতাৰ পৰা ছেকেণ্ড ফ্লাইট আছে, তাৰপৰা ডাইৰেক্ট গৈ মুম্বাই পাব। আৰু মুম্বাই যোৱাৰ পিছত মানে সিহঁতৰ চিষ্টেমবোৰ কি আছে কি নাই আমি একো নাজানো। আমিও গ'লো হয়, কিন্তু যিহেতু ইমান দূৰ বাট হয় আৰু বহুত টকাৰ প্ৰয়োজন হ'ব আৰু এইফালে মুম্বাই আহি পাই গ'ল। ইয়াত যদি ইণ্টাৰভিউত পাছ হৈ যায় ছেকেণ্ড যিটো খৰচা আছে গোটেই টিমে KBCয়ে কৰিব। এবাৰ সকলো খৰচা নিজে কৰি পেলাই গৈছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব, দোৱা কৰি থাকিব। নেক্সট ডে মৰ্ণিঙতে তাৰ ইণ্টাৰভিউ আছিলে, ইণ্টাৰভিউত তাৰ চিলেকশ্যন হৈ গ'ল। যিটো 50 লাখতকৈও অধিক মানুহ ইণ্টাৰভিউ দিয়ে, তাৰ মাজত যে চিলেকশ্যন হোৱাটো বহুত ডাঙৰ কথা। তাই অহাৰ পিছত আপোনালোকক সকলোখিনি কম কেতিয়া নেক্সট অডিশ্যনত মাতিছে আৰু কেতিয়া টিভিত চাব পাৰিব, কেতিয়া টিভিত দিব। মোৰ কোনমানিৰ ভাগিন যদি নাহিদাৰ কাৰণে সকলোৱে দোৱা কৰিব আৰু সকলো ভিডিঅ'বোৰ চাবলৈ মোক ফ'ল' কৰিব নাপাহৰিব।